হেল্ল', আজি এইটো ছিজনত খুব কমন এটা প্ৰব্লেম সেই সম্বন্ধে আলোচনা কৰিম। সেইটো হ'ল ডায়েৰিয়া। ডায়েৰি জেনেৰেলি তিনি প্ৰকাৰৰ হয়, যিটো হ'ল এটা হ'ল একিউট ৱাটাৰী ডায়েৰিয়া, পনীয়া পায়খানা যিটো হয়। এটা হ'ল ডিচেণ্ট্ৰি, যে পেট কামুৰি যিটো পায়খানা হয় সেইটোক আমি একিউট ডিচেণ্ট্ৰি বুলি কওঁ। আৰু এটা হ'ল পাৰ্চিষ্টেণ্ট ডায়েৰিয়া, যিটো 14 দিনৰ ওপৰত যদি কোনো ডায়েৰিয়া থাকে তেন্তে আমি তাক পাৰ্চিষ্টেণ্ট ডায়েৰিয়া বুলি কওঁ। কিন্তু আমি আজি জেনেৰেলি এই ছিজনত যিটো কমন, যিটো হ'ল ভাইৰেল ডায়েৰিয়া, ৰটা ভাইৰাছৰ পৰা যিটো ডায়েৰিয়া হয় সেইটোক একিউট ৱাটাৰী ডায়েৰিয়া বুলি কোৱা হয়। সেই ডায়েৰিয়া সম্বন্ধে আলোচনা কৰিম। একিউট ৱাটাৰী ডায়েৰিয়া হ'লে আপুনি কিদৰে গম পাব? জেনেৰেলি বাচ্চাক ইনিচিয়েলি ষ্টাৰ্ট উইথ ভমিটিং। বাচ্চাই ভমিটিং কৰা আৰম্ভ কৰিব। যেতিয়া ভমিটিঙৰ ইনটেনচিটি কমি যাব তেতিয়া বাচ্চাই একেবাৰে পাতল, পনীয়া, হালধীয়া ৰঙৰ দালিৰ নিচিনা আৰু খুব দুৰ্গন্ধ পায়খানা কৰিব। সেইটো যদি হয় আপোনালোকে মোটামুটি গম পাই যাব যিটো এইটো ভাইৰেল ডায়েৰিয়া হৈছে। ভাইৰেল ডায়েৰিয়া দো ইট ইজ সেলফ লিমিটিং, 3 দিন বা 4 দিনৰ ভিতৰত অটোমেটিক কণ্ট্ৰল হৈ যায়। কিন্তু সবচে ইম্পৰ্টেণ্ট বস্তু হ'ল যে এই ডায়েৰিয়া ডিহাইড্ৰেশ্যন হোৱাৰ চান্স খুব বেছি। সেইকাৰণে ইনিচিয়েলি আপুনি ইমিডিয়েটলি ডায়েৰিয়া হ'লে ডক্টৰক কনচাল্ট কৰাটো ভাল। কিয়নো ডায়েৰিয়া আপুনি whether it is due to ভাইৰাছ অৰ ডিউ টু বেক্টেৰিয়া সেইটো আপুনি কনফাৰ্ম নহয়, অৰ ডিচেণ্ট্ৰি হয় নে নহয় এই বস্তুখিনি ক্লাছিফিকেশ্যন ডক্টৰে ভালকৈ কৰিব। তথাপি এটা গাইডলাইনছৰ কাৰণে মই ক'লোঁ, যদি তেনেকুৱা ভমিটিং হোৱাৰ পিছত পাতল পায়খানা হয়, লগত অলপ চৰ্দিৰ ভাৱ থাকে, আপুনি ভাইৰেল ডায়েৰিয়া বুলি ভাবি ল'ব পাৰে। এতিয়া ডায়েৰিয়া হোৱাৰ লগে লগে আপুনি কি কৰিব? যিকোনো ডায়েৰিয়া হ'লে আপুনি ইউ হেভ টু ষ্টাৰ্ট ORS। ORS আৰু জিংক এই দুটা বস্তু আপুনি যিকোনো ডায়েৰিয়াত ষ্টাৰ্ট কৰি দিব পাৰে। কিন্তু ORS চিলেকশ্যনৰ ক্ষেত্ৰত এটা বস্তু খুব সাৱধান হ'ব লাগিব, যিটো হ'ল যে মাৰ্কেটত আজিকালি কিছুমান এনাৰ্জি ড্ৰিংক, হেল্থ ড্ৰিংক কিছুমান আছে, তাত ORS বুলি লিখি দিয়ে। আজি ৰিচেণ্টলি গভৰ্ণমেণ্টে সেইটো ORS লিখাটো বেন কৰি দিছে যদিও, তথাপি কিছুমান মাৰ্কেটত থাকিব পাৰে। সেইকাৰণে আপোনালোকে যেতিয়া চিলেকশ্যন কৰিব WHO ORS, যিটো WHO ORS আছে সেইটো কনফাৰ্ম হোৱাৰ পিছত সেই ORS আইদাৰ পেকেট বা লিকুইড যিটোৱে হয় WHO ORSটোৱে ল'ব। বেলেগ হেল্থ ড্ৰিংক খোৱালে উল্টা আকৌ পায়খানা বেছিহে হ'ব। WHO ORS খুৱাই থাকিব। এতিয়া কি হ'ল, WHO ORSটো দিলে আৰু লগত কিছুমান বাচ্চাই অলপ ORS খাওঁতে ঝামেলা কৰিব পাৰে, তেতিয়া প্লেইন পানীটোও দিব। মাজে মাজে বুদ্ধি কৰি ORSটো খুৱাই থাকিব আৰু প্লেইন পানী খুৱাই থাকিব। আৰু এটা মাকসকলৰ এটা ভুল ধাৰণা আছে যে পানী খুৱাই দিয়াৰ লগে লগে যিহেতু ডায়েৰিয়া পাতল পায়খানা কৰে, সেইকাৰণে কিছুমান মাকে পানী কমকৈ খুৱায়, কিয়নো পানী দিলে পায়খানা বেছি হয় বুলি। এইটো এটা ভুল ধাৰণা। এটা কথা মনত ৰাখিব যে বাচ্চা পায়খানা কৰাৰ কাৰণে চিৰিয়াছ নহয়। পায়খানা কৰালে দূষিত বস্তুটো ওলাই আহিব। চিৰিয়াছ হয় ডিহাইড্ৰেশ্যন মানে গাত যদি পানীৰ পৰিমাণ কমি যায় তেতিয়াহে বাচ্চা চিৰিয়াছ হ'ব। সেইকাৰণে পানীৰ পৰিমাণ যদি কমি নাযায়, সেইকাৰণে আপোনালোকে ORS ফ্ৰিকুৱেণ্টলি খুৱাই থাকিব, প্লেইন পানী খুৱাই থাকিব। এতিয়া হ'ল খোৱা বস্তু কি খুৱাব। আৰু এটা বস্তু আমি চাইছোঁ যে মাকসকলে কি কৰে, যিহেতু ডায়েৰিয়া হৈছে বিভিন্ন ধৰণৰ ঘৰুৱা বস্তু, খোৱা বস্তু একেবাৰে ৰেষ্ট্ৰিকশ্যন কৰি দিয়ে। খোৱা বস্তু ৰেষ্ট্ৰিকশ্যন কৰি কেঁচা কল পিটিকা কৰি দিয়ে বা এই ধৰণৰ কিছুমান বস্তু ঘৰুৱা বস্তু খুৱায়, আৰু যিটো নৰ্মেল ডায়েট সেইটো বন্ধ কৰি দিয়ে। সেইটো এটা ভুল ধাৰণা, কিয়নো আপোনাৰ এইটো হ'ল ভাইৰাছৰ পৰা ডায়েৰিয়াটো হয়। এটা ভাইৰাছ যেনেকুৱা সৰ্দি কাহ হয় তেনেকুৱা ভাইৰাছ সোমাই গ'লে ডায়েৰিয়াটো হয়। আপুনি খোৱা বস্তু ৰেষ্ট্ৰিকশ্যন কৰিলেও ডায়েৰিয়া 3 দিন থাকিব, আৰু যদি নকৰে তেতিয়াও ডায়েৰিয়া 3 দিন থাকিব। সেইকাৰণে খোৱা বস্তু ৰেষ্ট্ৰিকশ্যন নকৰিব, কিয়নো তেতিয়া যদি এনেকুৱা এটা ছিচুৱেশ্যনত বাচ্চাৰ খোৱা বোৱা ৰুচি কমি যায়, সেই ক্ষেত্ৰত আপুনি যদি কেঁচা কল পিটিকা দিয়ে সি আকৌ বমি টেণ্ডেঞ্চি কৰিব, খাব নোখোজে। সেইকাৰণে ভাইৰেল ডায়েৰিয়া যদি হয়, খোৱা বস্তু এজ ইউজুৱেল আগৰ পৰা যিদৰে খোৱা বস্তু খাই আছে ছেইম খোৱা বস্তু আপুনি মেইনটেইন ৰাখিব। বাচ্চাই যদি মাকৰ গাখীৰ খাই আছে, মাকৰ গাখীৰ খাব দিব। আৰু যদি নৰ্মেল ডায়েট যিবিলাক আছে ভাত, চাউল, দালি সকলো বস্তু নৰ্মেলি খাব দিব। খোৱা বস্তু যদি নিউট্ৰিশ্যন ঠিক থাকে, বাচ্চা কেতিয়াও চিৰিয়াছ নহ'ব আৰু হস্পিটেলাইজ নহ'ব। এই কিছুমান বস্তু যদি আপুনি মানি চলে তেন্তে এই একিউট ৱাটাৰী ডায়েৰিয়া বা ভাইৰেল ডায়েৰিয়া যিটো এই ছিজনত হয় তাৰ পৰা আপুনি বহুত বাচ্চাক বিপদৰ পৰা ৰক্ষা কৰিব পাৰিব। ধন্যবাদ।